মৰমৰ ছাত্ৰ ছাত্ৰীসকল মই পইণ্টাৰ শৰ্মাই তোমালোকক মোৰ এই ক্লাছলৈ স্বাগতম জনাইছোঁ। মই ক্লাছ 10ৰ বিজ্ঞানখন পঢ়াই আছিলোঁ। বিজ্ঞানৰ এচিড ক্ষাৰ লৱণ চেপ্টাৰটো পঢ়াই থকা হৈছে, মানে কেমেষ্ট্ৰিৰ ছেকেণ্ড চেপ্টাৰটো। তোমালোকক মই ইতিমধ্যে সেইটো চেপ্টাৰৰ কেইবাটাও ভিডিঅ' হৈ গৈছে। তোমালোকে মোৰ ভিডিঅ'সমূহ চাবলৈ হ'লে মোৰ চেনেলত গৈ প্লে'লিষ্টত ক্লিক কৰি দিবা, তেতিয়া তোমালোকে মোৰ ভিডিঅ'সমূহ একাধিক্ৰমে চাবলৈ পাবা। আৰু তেতিয়া তোমালোকৰ সুবিধা হ'ব বুলি ভাবি এইধৰণে মই প্লে'লিষ্টত ভৰাই থৈছোঁ। আৰু এটা কথা, তোমালোকে মোৰ এই কামটোৰ কথা তোমালোকৰ বন্ধুবৰ্গৰ লগত কথাটো শ্বেয়াৰ কৰিবা, যাতে সকলোৱে মোৰ এই ভিডিঅ'সমূহ চাবলৈ, মানে যাৰ বিশেষকৈ 9-10ৰ ল'ৰা ছোৱালীখিনিৰ উদ্দেশ্যে মই এই কামটো কৰি আছোঁ। গতিকে 9ৰ বিজ্ঞানখনো মই পঢ়াই আছোঁ। গতিকে 9-10ৰ যদি চিনাকি ল'ৰা ছোৱালী আছে, সেই ল'ৰা ছোৱালীখিনিক মোৰ এই কামটোৰ বিষয়ে তোমালোকে অৱগত কৰিবা। বাৰু আজি আহোঁ এতিয়া ক্লাছটোলৈ। ক্লাছটো বুলি কওঁতে মই পেজ নাম্বাৰ 24লৈকে মোৰ হৈ গ'ল। আৰু 4ৰ কৰোঁতে এই যিখিনি প্ৰশ্নাৱলী আছিলে পেজ নাম্বাৰ 25ত, সেইকেইটা আলোচনা হৈ গ'ল। এতিয়া আজি পঢ়িবলৈ ওলাইছোঁ পেজ নাম্বাৰ 25ৰ পৰা এচিড বা ক্ষাৰকৰ দ্ৰৱটো কিমান তীব্ৰ। আৰু এই কথাখিনি কিমান তীব্ৰ বুলি কওঁতে মানে তীব্ৰ এচিড, মৃদু এচিড, তীব্ৰ ক্ষাৰ, মৃদু ক্ষাৰ, এইখিনি মই এই চেপ্টাৰটোৰ ফাৰ্ষ্ট ভিডিঅ'টোতে কৈছিলোঁ। গতিকে সেইখিনিয়ে অকণমান এইখিনিতে আছে, সেইখিনিকে মই বাৰে বাৰে আকৌ গাই নাথাকোঁ। আৰু তোমালোকে কিতাপখন সেইখিনিতে অকণমান পঢ়ি ল'বা। মই এতিয়া ইমান কিতাপখন এই মুহূৰ্তত এই পেজটো মই নপঢ়োঁ, তোমালোকে নিজে পঢ়ি ল'বা। পেজ নাম্বাৰ 25, আকৌ 25 তাৰপিছতে আহিলে 26লৈকে, তাৰমানে এইখিনিতে আছে। এই যে 8ডাল আছে, 8ডালৰ তলতে তোমালোকে তীব্ৰ এচিড, মৃদু এচিড, তীব্ৰ ক্ষাৰ, মৃদু ক্ষাৰ পাবা। সেইখিনি মই কিন্তু আগৰ একদম যিটো ফাৰ্ষ্ট ভিডিঅ' আছিলে, এই চেপ্টাৰটোৰ যিটো ফাৰ্ষ্ট ভিডিঅ', সেইটোত তোমালোকে পাবা। কিন্তু এতিয়া মই এই মুহূৰ্ততে ক'বলৈ ওলাইছোঁ তোমালোকক pH স্কেল কি, মানে কিতাপৰ এইখিনিতে আছে। মই কৈছোঁ নহয় কিতাপখন মই নপঢ়োঁ, 25 পেজ নাম্বাৰ, এইখিনি তোমালোকে অকণমান পঢ়িবা। এইখিনিতে আছে সাৰ্বজনীন সূচক, তাৰপাছতে আছে pH স্কেল। গতিকে সাৰ্বজনীন সূচক কি, মানে পেজ নাম্বাৰ 25ৰ আজি মই পঢ়িবলৈ লোৱা এইখিনিতে প্ৰশ্ন হৈছে কি, সাৰ্বজনীন সূচক বুলিলে কি বুজা, তাৰপাছতে হৈছে pH স্কেল বুলিলে কি বুজা। এই মুহূৰ্তত মই সেইকেইটা কথা ক'বলৈ ওলাইছোঁ। চোৱাচোন, যে সাৰ্বজনীন সূচক মানে কি, সাৰ্বজনীন মানে যিটো ইউনিভাৰ্চেল ইণ্ডিকেটৰ, যিটো ইণ্ডিকেটৰ সূচক মই কাক বোলে কৈছিলোঁ, যিটো ফাৰ্ষ্ট ভিডিঅ' আছিলে মই তাতে সূচকো কাক বোলে কৈ আহিছিলোঁ। সূচকৰ ওপৰত বহুতখিনি কথা কোৱা হ'ল। গতিকে সেই সূচক যি তাৰমানে এটা দ্ৰৱ এচিড নে ক্ষাৰ নে সি প্ৰথম অৱস্থাত আছে তাক চিনাক্ত কৰে, সেয়া হৈছে সূচক। গতিকে যি পদাৰ্থই সেই বস্তুটো, সেই কথাকেইটা চিনাক্ত কৰে যে দ্ৰৱটো এচিড অৱস্থাত আছে নে ক্ষাৰ অৱস্থাত আছে নে প্ৰথম অৱস্থাত আছে, সেই পদাৰ্থটোক কি বুলি কোৱা হয়, সূচক বুলি কোৱা হয়। গতিকে ইউনিভাৰ্চেল ইণ্ডিকেটৰ বা যিটো সাৰ্বজনীন সূচক মানে কি, ইউনিভাৰ্চেলি মানে গোটেই সকলোতে, সাৰ্বজনীন মানে সকলোতে যিটো সূচক ব্যৱহাৰ কৰা হয়, বিজ্ঞানৰ মানে বিজ্ঞানসন্মতভাৱে যাক ব্যৱহৃত হয়, মানে সকলোতে, পৃথিৱীৰ সকলো অঞ্চলতে, সকলো অংশতে যিটো সূচক ব্যৱহাৰ কৰা হয়, বিজ্ঞানসন্মতভাৱে তাক ব্যৱহাৰ কৰা হয়। আমিতো সূচক ধেৰ কিবা কিবি পঢ়িছিলোঁ, প্ৰাকৃতিক সূচক, সাংশ্লেষিক সূচক, অলফেক্টৰী ইণ্ডিকেটৰ মানে কি আছিলে, ঘ্ৰাণেন্দ্ৰীয় সূচক, এনেকৈ পঢ়িছিলোঁ। তাৰ ভিতৰত সাৰ্বজনীন সূচক হিচাপে কাক ব্যৱহাৰ কৰা হয়। সাৰ্বজনীন সূচক মানে কি, যিটো সূচকক পৃথিৱীৰ সকলো অঞ্চলতে কি অঞ্চলত মানে এটা দ্ৰৱ এচিড ক্ষাৰ লৱণ বুলি চিনাক্ত কৰিবৰ বাবে যিটো সূচকক বিজ্ঞানসন্মতভাৱে ব্যৱহাৰ কৰা হয়, সেই সূচকক সাৰ্বজনীন সূচক বুলি কোৱা হয়। আৰু এই সাৰ্বজনীন সূচক হৈছে কি, কেইবাটাও ৰঞ্জক পদাৰ্থ মানে কেইবাটাও সূচকৰ সংমিশ্ৰণৰ ফলত সৃষ্টি কৰে। আৰু প্ৰধানকৈ এই যিখন আমি লিটমাছ কাগজ ব্যৱহাৰ কৰোঁ, লিটমাছ পঢ়িছিলোঁ, লিটমাছ দ্ৰৱটো কি পঢ়িছিলোঁ আমি, লিটমাছ দ্ৰৱ ক'ৰ পৰা উৎপন্ন কৰা, মানে ক'ৰ পৰা নিষ্কাশন কৰি লোৱা হৈছিলে, থেল'ফাইটা বৰ্গৰ মানে সমাংগদেহী বৰ্গৰ লাইকেন উদ্ভিদৰ পৰা নিষ্কাশন কৰা হৈছিল। সেই যিটো সূচক সি প্ৰাকৃতিক সূচক আছিলে। গতিকে তাকে কিবা কিবি কৰি এতিয়া লিটমাছ কাগজ প্ৰস্তুত কৰি লোৱা হয়। সেই লিটমাছ কাগজ মানে মই জনাত লিটমাছকে কি বুলি ধৰা হয়, তাৰমানে সাৰ্বজনীন সূচক বুলি। কিন্তু সেই যিটো আমি লিটমাছ লাইকেনৰ পৰা নিষ্কাশন কৰি লৈছিলোঁ, তাৰ লগত আৰু বিভিন্ন সূচকৰ সংমিশ্ৰণ ঘটাই এটা সাৰ্বজনীন সূচক প্ৰস্তুত কৰি লোৱা হৈছে। তাৰ প্ৰধান যিটো হেৰি হৈছে কি, সেইটো লিটমাছ।
কেইবাটাও সূচকৰ সংমিশ্ৰণৰ ফলত এটা ইউনিভাৰ্চেলি মানে সকলোতে ব্যৱহৃত এটা সূচক প্ৰস্তুত কৰি লোৱা হৈছে, যাক কি বুলি কোৱা হয়, সাৰ্বজনীন সূচক বুলি কোৱা হয়। আৰু লিটমাছেই হৈছে ইয়াৰ মূল সূচকটো। কথা হ'ল সেইটো, সেয়া হৈছে সাৰ্বজনীন সূচক। কিতাপখন সেইখিনিতে অকণমান পঢ়িবা। তাৰ পাছতে আহিছে মানে এটা এচিড হওক বা এটা ক্ষাৰ বা এটা প্ৰথম অৱস্থাত থকা দ্ৰৱ, এটা দ্ৰৱৰ তীব্ৰতা কিমান, মানে সি এচিড যদি সি কিমান তীব্ৰ, যদি সি ক্ষাৰ সি কিমান তীব্ৰ, বা সি তীব্ৰ হয় নে নহয়, তাৰ যিটো গাঢ়তাটো জুখিবৰ বাবে কি ব্যৱহাৰ কৰা হয়, মানে এচিড ক্ষাৰ আৰু প্ৰথম অৱস্থাত থকা দ্ৰৱ এটাৰ তাৰ গাঢ়তা প্ৰথম অৱস্থা মানে প্ৰথম অৱস্থাত আছে, কিন্তু এচিড আৰু ক্ষাৰৰ তীব্ৰতা জুখিবৰ বাবে, গাঢ়তা জুখিবৰ বাবে কি ব্যৱহাৰ কৰা হয়, এডাল স্কেল মানে এডাল মাপ লোৱা হয়, মাপকাঠি এটা ব্যৱহাৰ কৰা হয়। সেয়া কি বুলি কোৱা হয়, pH স্কেল বুলি কোৱা হয়। সেয়া হৈছে pH স্কেল। গতিকে pH স্কেল কি, আজি আমি তাৰমানে সাৰ্বজনীন সূচক পঢ়িলোঁ, এইমাত্ৰ মই ক'লোঁ সাৰ্বজনীন সূচকৰ ওপৰত। তাৰ পাছতে আহিছে কি এবাৰ pH স্কেল। pH স্কেল যিটো pH স্কেল কি, গতিকে pH স্কেল হৈছে কি, যে এনেকুৱা এডাল স্কেল যাৰ সহায়ত এটা দ্ৰৱৰ হাইড্ৰজেন আয়নৰ গাঢ়তা জোখা হয়। pH স্কেলে কি কৰে, যে এটা দ্ৰৱ কওঁতে মনলৈ আহিছে নহয়, এটা দ্ৰৱত হাইড্ৰজেন আয়নৰ গাঢ়তাটো কিমান হাইড্ৰজেন আয়ন আছে, সেই জোখাৰ যিটো মাপকাঠি সেয়া হৈছে কি pH স্কেল। pH স্কেল হ'ল। গতিকে pH স্কেল বুলি কোৱাৰ লগে লগে সেইডাল এটা স্কেল যিহেতুকে, গতিকে তাত কি থাকে, 0ৰ পৰা 14লৈকে কি কটা থাকে, দাগ কটা থাকে। মাজত কি হয়, এয়া 7, তাৰমানে 0, 1, 2, 3, 4 এইধৰণে গৈ 7, 8, 9 এনেকৈ, তাৰমানে 1, 2, 3, 3 এনেকৈ গৈ পেলাই ই 7 পালেগৈ, তাৰপিছত 8, 9, 10 গৈ পেলাই সি কি পাবগৈ, এনেকৈ 14 পায়গৈ। গতিকে এই মাজৰ তাৰমানে এইফালে এইখিনিয়ে কি বুজায়, এচিড, আৰু এইফালে কি সূচাব, ক্ষাৰ। এইফালে এচিড, এইফালে বেছ। এইফালে এচিড, এইফালে বেছ মানে কি, যদি এটা দ্ৰৱৰ pH স্কেলৰ মাপটো যদি 7তকৈ সৰু হয়, মান যদি 7তকৈ সৰু হয়, তেতিয়াহ'লে দ্ৰৱটো এচিড তাৰ দ্ৰৱটোৰ প্ৰকৃতি কেনেকুৱা, এচিডিক, আমলিক তাৰমানে। আৰু যদি সি 7তকৈ মানটো ডাঙৰ হয়, তেতিয়াহ'লে সেই দ্ৰৱটো কেনেকুৱা বুলি ধৰা হয়, ক্ষাৰকীয় বুলি ধৰা হয়। ক্ষাৰকীয় ধৰা হয় বুলি নহয়, সি ক্ষাৰকীয় অৱস্থাত থাকে। গতিকে pH, আৰু যদি সি দ্ৰৱটোৰ pH স্কেলৰ মান যদি 7 দেখুৱায়, তেতিয়াহ'লে সি কি সূচায়, প্ৰথম সূচায়, প্ৰথম অৱস্থাত থকা সূচায়। গতিকে আমি যিটো আমাৰ পানীখিনি, আমি যিটো সাধাৰণ পানী, আমি খোৱা পানীখিনি যদি আমি pH স্কেলেৰে জোখোঁ, তেতিয়াহ'লে তাৰ মাপ কেনেকুৱা ওলাব লাগে, যদি পানীখিনি সঠিক ৰূপত আছে, তেতিয়াহ'লে সেই পানীখিনি কেনেকুৱা ওলাব, pH স্কেলৰ মান 7 ওলাব, প্ৰথম অৱস্থাত ওলাব। গতিকে pH স্কেলৰ মান 7 মানে কি, প্ৰথম। 7তকৈ সৰু মানে কি, আমলিক ধৰ্মসম্পন্ন, মানে এচিডিক হ'ব সলিউশ্যনটো। আৰু যদি 7তকৈ ডাঙৰ হয়, তেতিয়াহ'লে সলিউশ্যনটো কেনেকুৱা হ'ব, বেছিক নেচাৰৰ হ'ব, মানে ক্ষাৰকীয় প্ৰকৃতিৰ হ'ব। বুজি পাইছা নিশ্চয়। তাতো আকৌ এটা কথা, যিমানেই সৰু হৈ গৈ থাকিব, সিমানেই সি কি হ'ব, এচিডটোৰ তীব্ৰতা বাঢ়ি গৈ থাকিব। মানে ধৰি ল'লোঁ এটা এচিডৰ pHৰ মান 1, তাৰমানে কি হ'ল, সি অতিকৈ এচিডিক গুণসম্পন্ন, আমলিক গুণসম্পন্ন। তাৰ এচিডৰ যিটো ধৰ্ম, সেইটো সি যথেষ্ট বেছি হ'ব, অৰ্থাৎ তাৰ হাইড্ৰজেন আয়নৰ গাঢ়তা যথেষ্ট বেছি হ'ব। গতিকে তেনে এচিডবিলাক কি হ'ব, তীব্ৰ এচিড হ'ব। মানে কি হ'ল, যিমানে এইফালে সৰু হৈ গৈ থাকিব, সিমানে এচিডৰ তীব্ৰতা বাঢ়ি গৈ থাকিব। আমি তেনেকৈ ক'লেও ভুল নহয়। আৰু তেনেকৈ ক্ষাৰৰ ক্ষেত্ৰত এইফালে যিমানেই গৈ থাকিম, সিমানেই কি হ'ব, তীব্ৰতাটো বাঢ়ি গৈ থাকিব। তীব্ৰতা কি হ'ব, মানে গাঢ়তা, তীব্ৰতাটো কেতিয়া বাঢ়িব, যেতিয়া গাঢ়তা বাঢ়িব। কাৰ গাঢ়তা বাঢ়িব লাগিব, OH আয়নৰ গাঢ়তা বাঢ়িব লাগিব। এইফালে তীব্ৰতা বাঢ়িবলৈ হ'লে কি আয়নৰ গাঢ়তা বাঢ়িব লাগিব, হাইড্ৰজেন আয়নৰ গাঢ়তা বাঢ়িব লাগিব। বুজি পাইছা নিশ্চয়।
গতিকে এটা দ্ৰৱৰ pHৰ মান যিমানেই সৰু হৈ হৈ গৈ থাকিব সিমানেই কি হ'ব তাৰ আম্লিকতা প্ৰকৃতিটো বাঢ়ি বাঢ়ি গৈ থাকিব মানে এচিডিক নেচাৰ বাঢ়ি গৈ থাকিব অৰ্থাৎ হাইড্ৰজেন আয়নৰ গাঢ়তা বাঢ়ি বাঢ়ি গৈ থাকিব যিমানেই pHৰ মান 7তকৈ ডাঙৰ হৈ 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 গৈ থাকিব মানে বাওঁ হাতলৈ গৈ সোঁ হাতলৈ গৈ থাকিব যিমানেই 14ৰ দিশলৈ গৈ থাকিব 14লৈকে থাকে কৈছোঁ নহয় গতিকে যিমানেই সি তাৰ pHৰ মান বাঢ়ি 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 গৈ থাকিব সিমানেই কি হ'ব দ্ৰৱটোৰ ক্ষাৰকীয় প্ৰকৃতি বাঢ়ি বাঢ়ি গৈ থাকিব মানে বেছিক নেচাৰটো তাৰ বাঢ়ি গৈ থাকিব অৰ্থাৎ তাত হাইড্ৰজেন আয়নৰ গাঢ়তা কি হ'ব কমি কমি গৈ থাকিব OH আয়নৰ গাঢ়তা কিন্তু বাঢ়ি বাঢ়ি গৈ থাকিব হল এতিয়া আৰু এইখিনিতে আৰু এটা কথা মই এইখিনিতে যদিও OH আয়ন কৈছোঁ pH স্কেলে কি সূচায় বুলি ক'লোঁ দ্ৰৱ এটাত হাইড্ৰজেন আয়নৰ গাঢ়তাহে সূচায় হাইড্ৰজেন আয়নৰ গাঢ়তাহে সূচায় তোমাক বুজাবলৈ এইটো কোৱা হৈছে যদিও এই কথাটোত তাৰমানে এইফালে অহাৰ লগে লগে কি হ'ব এইফালে যিমানে আহিব সিমানে কি হ'ব হাইড্ৰজেন আয়নৰ গাঢ়তা বাঢ়িব সিমানে হাইড্ৰজেন আয়নৰ কি হ'ব গাঢ়তা বাঢ়ে আৰু এইফাললৈ যিমানে গৈ থকা যায় সিমানে হাইড্ৰজেন আয়নৰ গাঢ়তা কি হয় কমে কথাটো সেইটোহে আচলতে কিন্তু ই যেহেতুকে এইফালে গ'লে আমাৰ ক্ষাৰকীয় নেচাৰ প্ৰকৃতিটো বাঢ়ি গৈ থাকে গতিকে হাইড্ৰজেন আয়নৰ গাঢ়তা কমাৰ সমানে সমানে তাৰমানে OH আয়নৰ কিন্তু গাঢ়তা কি হয় বাঢ়ি বাঢ়ি গৈ থাকে যাৰ বাবে দ্ৰৱটোৱে কি হয় তাৰ ক্ষাৰকীয় প্ৰকৃতিটো বাঢ়ি বাঢ়ি গৈ থাকে বুজি পাইছা নিশ্চয় তেনেকৈ সংখ্যা এটা সেইকাৰণে দি দিব মানে যে কোনোবা এটা এচিডৰ কোনোবা এটা দ্ৰৱৰ pHৰ মান 2 বা 2.5 আৰু আন এটা এচিডৰ বা আন এটা দ্ৰৱৰ pHৰ মান হৈছে 6 বোলে এটা দ্ৰৱ তাৰ pHৰ মান কি বুলি ক'লোঁ 2.5 আৰু বোলে এইটো কি বুলি কয় B এটা দ্ৰৱ তাৰ pHৰ মান হৈছে 6 এটা এই দুটা দ্ৰৱৰ ওপৰত তুমি কি মন্তব্য কৰিবা মন্তব্য কি কৰিম দুইটা আমলিক প্ৰকৃতিৰ দুইটাকে আমলিক প্ৰকৃতিৰ যেহেতুকে দুইটা দ্ৰৱ pHৰ মান 7তকৈ সৰু দুইটা আমলিক প্ৰকৃতিৰ কিন্তু এই দ্ৰৱটোৰ গাঢ়তা বা তীব্ৰতা মানে এই গাঢ়টোত হাইড্ৰজেন আয়নৰ গাঢ়তা B দ্ৰৱতকৈ বেছি যাৰ বাবে এই দ্ৰৱটোৰ আমলিকতা B দ্ৰৱতকৈ বেছি অৰ্থাৎ এই দ্ৰৱটো B দ্ৰৱতকৈ বেছি তীব্ৰ বুজি পাইছা নিশ্চয় লিখাটো তেনেকুৱা হ'ব লাগিব মানে কথাটো মই কি ক'লোঁ হাইড্ৰজেন আয়নৰ গাঢ়তা এইটোত বেছি এইটোত কম এইটোৰ তুলনাত কম তাৰমানে আৰু ফলত কি হৈছে এই দ্ৰৱটোতকৈ কি হ'ব বেছি তীব্ৰতৰ হ'ব গতিকে এই ধৰণে লিখিব তেনেকৈ এইফালে দুটা দিলে এটাৰ দিছে 8 এটাৰ দিছে যেনিবা 11 A এটা দ্ৰৱ যাৰ pHৰ মান 8 আৰু B এটা দ্ৰৱ যাৰ pHৰ মান 11 যেনিবা তেলে এই দুটাৰ ওপৰত তুমি কি মন্তব্য কৰিবা দুইটা হৈছে ক্ষাৰকীয় প্ৰকৃতিৰ দুইটা ক্ষাৰকীয় প্ৰকৃতি কিন্তু এই দ্ৰৱটোত হাইড্ৰক্সিল আয়নৰ বা হাইড্ৰক্সাইড আয়নৰ গাঢ়তা B দ্ৰৱৰ তুলনাত কম কিন্তু অৰ্থাৎ B দ্ৰৱটো A দ্ৰৱটোৰ তুলনাত কি হ'ব বেছি ক্ষাৰকীয় প্ৰকৃতিৰ এই ধৰণে লিখিব লাগিব তেনেকৈ আকৌ দিলে কোনোবা এটা দ্ৰৱৰ এটা দ্ৰৱ এৰ মান 6.5 আৰু আন এটা দ্ৰৱ বিৰ pHৰ মান হৈছে 8 এই দুটাৰ ওপৰত কি মন্তব্য কৰিবা ই হৈছে আমলিক গুণসম্পন্ন আৰু ই হৈছে ক্ষাৰকীয় গুণসম্পন্ন কাৰণ ইয়াৰ মান 7তকৈ কম ইয়াৰ মান কিন্তু 7তকৈ বেছি ই হ'ল ক্ষাৰকীয় প্ৰকৃতিৰ আৰু ই হ'ব কি আমলিক প্ৰকৃতিৰ বুজি পাইছা নিশ্চয় আৰু কিন্তু ইও হ'ব কি অলপ মৃদু এচিড যেহেতুকে এই 7ৰ এইখিনিতে আছে ই 8 গতিকে ইও হৈছে কি মৃদু ক্ষাৰ দুইটা কিন্তু মৃদু এচিড আৰু মৃদু ক্ষাৰ কাৰণ এইফালে যোৱাৰ লগে লগেহে তাৰ তীব্ৰতা বাঢ়ে বুলি কৈছোঁ 7ৰ ওচৰে পাজৰে এই দুইটা এইফালে হ'লে মৃদু এচিড এইফালে হ'লে মৃদু ক্ষাৰ আকৌ গতিকে এইখিনিতে আমি তীব্ৰ এচিড আৰু তীব্ৰ ক্ষাৰ তাৰমানে মৃদু এচিড আৰু মৃদু ক্ষাৰ পাইছোঁ তীব্ৰ এচিড কি যিবোৰ এচিডে পঢ়াই আহিলোঁ দেই মই এইটো এনেইহে এইখিনিতে ৰিভিজন নিচিনাহে হৈছে এইখিনিতে যিবোৰ এচিডে জলীয় দ্ৰৱত সম্পূৰ্ণকৈ আয়নিত হৈ সম্পূৰ্ণকৈ হাইড্ৰজেন আয়ন উৎপন্ন কৰে অৰ্থাৎ হাইড্ৰজেন আয়নৰ গাঢ়তা যদি এটা দ্ৰৱত বেছি হৈ থাকে তেতিয়াহ'লে সি তীব্ৰ এচিড তাৰমানে আৰু যদি এচিডটোৱে সম্পূৰ্ণকৈ আয়নিত হ'ব নোৱাৰে
সি তেতিয়া কি হ'ব হাইড্ৰজেন আয়নৰ গাঢ়তাটো কমি থাকিব আৰু তেনে এচিডক কি বুলি কোৱা হয় মৃদু এচিড তেনেকৈ যিবোৰ ক্ষাৰে জলীয় দ্ৰৱত সম্পূৰ্ণকৈ আয়নিত হৈ হাইড্ৰক্সিল আয়ন উৎপন্ন কৰে অৰ্থাৎ হাইড্ৰক্সিল আয়নৰ গাঢ়তা কি হ'ব বেছি হৈ থাকিব তেতিয়া সি হ'ল তীব্ৰ ক্ষাৰ আৰু যদি হাইড্ৰক্সিল মানে সি সম্পূৰ্ণকৈ আয়নিত হ'ব নোৱাৰে তেতিয়া কি হয় হাইড্ৰক্সিল আয়নৰ বা হাইড্ৰক্সাইড আয়নৰ গাঢ়তাটো কম হৈ থাকে আৰু তেতিয়া তেনে ক্ষাৰক কি বুলি কোৱা হয় মৃদু ক্ষাৰ গতিকে উদাহৰণৰ সৈতে কৈছিলোঁ মই দুটাকৈ উদাহৰণ মুখস্থ হৈ থাকিব লাগিব কৈছিলোঁ আহি থকা প্ৰশ্ন বুলি কৈছিলোঁ গতিকে সেইখিনি আগতে পঢ়াই মেলি আহিলোঁ গতিকে এইখিনি এতিয়া তোমালোকে অকণমান চাবা নিজে কিতাপখন পঢ়িবা তেতিয়া অকণমান বুজি পাবা বুলি মই ভাবিছোঁ তেনেকৈ এইখিনিলৈকে তাৰমানে তীব্ৰ এচিড তীব্ৰ ক্ষাৰ দিছে এইকণলৈকে এইখিনি তাৰপিছত দৈনন্দিন জীৱনত pH ৰ গুৰুত্ব এইকণৰ পৰা মই এতিয়া পঢ়িম অকণমান তাতে আৰু এটা কথা এই যে আঁচডাল দিছে এইডাল যে pH কাগজে দেখুওৱা কিছুমান সহজে পোৱা পদাৰ্থৰ pH ৰংবোৰ কেৱল মোটামুটি pH নিৰ্দেশ কৰিছে তাত তাৰমানে তোমাৰ pH ৰ মান দিছে পাচক ৰস মানে পাকস্থলী ৰসৰ pH ৰ মান কি দিছে প্ৰায় 1.2 অকণমান চাই থবা মানে তেনেকৈ নেমু ৰসৰ pH ৰ মান কি দিছে 2.2 বিশুদ্ধ পানী আৰু তেজ দুটা প্ৰথম দ্ৰৱৰ উদাহৰণ লিখিবলৈ আহিব তেতিয়া কি লিখিম পানী আৰু তেজ তাৰমানে প্ৰথম অৱস্থাত কি আছে বুলি দিছে বিশুদ্ধ পানী প্ৰথম অৱস্থাত কি দিছে এটা দিছে বিশুদ্ধ পানী আৰু আনটো কি দিছে তেজ এয়া 7.4 দিছে একেবাৰে মানে যদিও তাৰ পুৰাপুৰি নহয় আকৌ অলপমান সি ক্ষাৰকীয় তাৰমানে 7.4 পুৰাপুৰি 7ও নহয় দেখিছা নহয় 7.4 মানে প্ৰথম বুলি কৈ দিবও একেবাৰে নোৱাৰোঁ তাৰমানে অকণমান সি কি হৈ আছে ক্ষাৰকীয় হৈ আছে তাৰপিছত মেগনেছিয়া দুগ্ধ কি বুলি আহে যিটো মেগনেছিয়াম হাইড্ৰক্সাইড তাৰপাছতে তাৰ pH ৰ মান কি 10 আৰু ছডিয়াম হাইড্ৰক্সাইডৰ যিটো মিশ্ৰণ দ্ৰৱ তাৰ pH ৰ মান 14 গতিকে একদম তীব্ৰ এটা ক্ষাৰৰ উদাহৰণ কি কৈছোঁ ছডিয়াম হাইড্ৰক্সাইড পটাছিয়াম হাইড্ৰক্সাইড মই কৈছিলোঁ একদম ফাৰ্ষ্টতে কৈছিলোঁ তেনেকৈ এটা তীব্ৰ দুটা এচিড কি কৈছোঁ ছালফিউৰিক এচিড হাইড্ৰক্লৰিক এচিড নাইট্ৰিক এচিড এইবোৰ হৈছে তীব্ৰ এচিড আকৌ তেনেকৈ মৃদু এচিডবোৰ মই জৈৱ এচিড মিথানয়িক এচিড ইথানয়িক এচিড প্ৰপানয়িক এচিড এইবোৰ কৈছিলোঁ গতিকে সেইখিনি অকণমান জানিব লাগিব তেনেকৈ মৃদু ক্ষাৰ বুলি কোৱাৰ লগে লগে মানে মই এইখিনিতে তীব্ৰ আৰু মৃদু কি আছিলে ষ্ট্ৰং আৰু উইক ষ্ট্ৰং এচিড উইক এচিড ষ্ট্ৰং বেছ উইক বেছ তাৰমানে সেইখিনি কৈ আছোঁ দেই সেইবোৰ কৈ আহিলোঁ সেইকাৰণে মই কোৱা নাই আৰু গতিকে এইখিনিলৈকে আছে এইকণ অকণমান চাবা এই আঁচডালৰ এইকেইটা অকণমান চাব লাগিব মুখস্থ হৈ থাকিব লাগিব মানে পাচক ৰসৰ মানে পাকস্থলী ৰসৰ pH ৰ মান কিমান ক'লে 1.2 নেমু ৰসৰ 2.2 তেজ আৰু বিশুদ্ধ পানী 7.4 অকণমান ক্ষাৰকীয় সি তাৰপাছতে আহিলে মেগনেছিয়া দুগ্ধ 10 আৰু ছডিয়াম হাইড্ৰক্সাইড পটাছিয়াম হাইড্ৰক্সাইড এইকেইটা কি ক'লে 14 pH ৰ মান 14 একদম তাৰপাছতে এইকণৰ পৰা এতিয়া মই পঢ়িছোঁ চোৱা দৈনন্দিন জীৱনত pH ৰ গুৰুত্ব পঢ়িছোঁ মানে সেইখিনিতে অকণমান দাগ মাৰিব লাগিব যে সেইকাৰণে অকণমান পঢ়িয়ে দিওঁ কিতাপখন যে আমাৰ শৰীৰে 7ৰ পৰা 7.8 pH ৰ পৰিসৰৰ ভিতৰত কাৰ্য কৰে একদম আমাৰ বডি মানে pH ৰ মান কিমান থাকে 7ৰ পৰা 7.8 ডেট মিনছ 7ৰ পৰা 7.8 কৈছে মানে কি হয় সি ক্ষাৰকীয় অৱস্থাত সি কাম কৰে আৰু তেজৰ pH ৰ মান কি 7.4 যে ঠেক পৰিসৰ মানে ক্ষাৰকীয় আমাৰ বডিটো ক্ষাৰকীয় পৰিসৰত কাম কৰে হ'ব গতিকে অকণমান পকাই সুধিলে তাৰমানে প্ৰশ্ন সেইটো তাৰমানে যে ঠেক পৰিসৰত pH পৰিৱৰ্তন ঘটিলেহে জীৱ বৰ্তি থাকিব পাৰে গতিকে আমাৰ শৰীৰত তাৰমানে pH ৰ মান বহুত পাৰ্থক্য আহি গ'লে নহ'ব তাৰমানে গতিকে pH ৰ মান সেয়াই তাৰমানে 7ৰ পৰা 7.8লৈকে থাকে তাৰমানে সি 8 নহয়গৈ তাৰমানে বুজি পাইছা নহয় কথাটো প্ৰথমৰ পৰা তাৰমানে সি অকণমান ক্ষাৰকীয় অৱস্থাত থাকে যে বৰষুণৰ পানীৰ একদম আহি থকা এটা প্ৰশ্ন যে বৰষুণৰ পানীৰ pH ৰ মান 5.6 কম হ'লে তাক এচিড বৰষুণ বুলি কোৱা হয় pH ৰ মান বৰষুণৰ পানীত যদি pH ৰ মান 5.6 কম হৈ যায় এইফালে তাৰমানে 5.6ৰো যদি কম হৈ যায় আকৌ দেই শব্দটোৰ তলত ভালকৈ ধৰিছোঁ যে 5.6 বুলি ক'লে নহ'ব তাৰমানে 5.6তকৈ কম হ'ব লাগিব তেতিয়া সেই বৰষুণক কি বুলি কোৱা হয় এচিড বৰষুণ বুলি কোৱা মানে এচিড বৰষুণৰ পানীৰ pH ৰ মান 5.6 হ'লে নহ'ব তাৰমানে
5.6তকৈও কম হ'ব লাগিব সেই কম শব্দটো নিলিখিলে নহ'ব তাৰমানে গতিকে কি কৈছে যে বৰষুণৰ পানীৰ pHৰ মান 5.6ৰ কম হ'লে মই এনেই পঢ়া নাই কিতাপখন বাৰে বাৰে কৈছোঁ সেইখিনি একদম মানে ভালকৈ শব্দটো কোনটো এৰিব নালাগিব কম হ'লে 5.6 হ'লে নহয় তাৰমানে 5.6তকৈ কমিব লাগিব তেতিয়াহে তেনে বৰষুণক কি বুলি কোৱা হয় এচিড বৰষুণ বুলি কোৱা হয় যে এচিড বৰষুণৰ পানী নদীলৈ বৈ গ'লে নদীৰ পানীৰ pH হ্ৰাস পায় আৰু তেতিয়াই কাৰণ পানীখিনি আমলিক গুণসম্পন্ন হৈ যায় নদীৰ পানীখিনি বা পুখুৰীৰ পানী বৰষুণৰ পানী যদি তেনেকুৱা এচিড বৰষুণৰ পানী যদি পুখুৰী হ্ৰদ নদীত পৰেগৈ তেতিয়া পানীখিনি আমলিক হৈ পৰে আৰু তেতিয়া জীৱ জন্তু জীয়াই থাকিব নোৱাৰে কাৰণ জীৱ জন্তুৰ আমাৰ বুলি নহয় জীৱ জন্তুৱে এচিড মাধ্যমত একো কাম কৰে এই এচিড মাধ্যমত তাৰ জৈৱ ৰাসায়নিক বিক্ৰিয়াসমূহ সংঘটিত হ'ব নোৱাৰে হয় প্ৰথম নহয় প্ৰথমতকৈ অকণমান ক্ষাৰকীয় অকল আমি বুলি নহয় তাৰমানে এটা জীৱৰ শৰীৰৰ জৈৱ ৰাসায়নিক বিক্ৰিয়াবোৰ সংঘটিত হ'বলৈ হ'লে কি হ'ব লাগিব হয় প্ৰথম নহয় প্ৰথমতকৈ অকণমান মানে 7ৰ পৰা 7.8 এইটো পাবগৈ নালাগিব তেনেকুৱা পৰিসৰতহে সি জৈৱ ৰাসায়নিক বিক্ৰিয়াবোৰ সংঘটিত হয় গতিকে জলজ উদ্ভিদ প্ৰাণীবিলাক মৰি থাকিব তেনেকৈ তোমালোকে জানানে কৈছে যে শুক্ৰ গ্ৰহৰ বায়ুমণ্ডল ছালফিউৰিক এচিডৰ ডাঠ বগা আৰু ঈষৎ হালধীয়া ডাৱৰেৰে গঠিত আহিবলগীয়া এটা প্ৰশ্ন যে শুক্ৰ গ্ৰহৰ বায়ুমণ্ডলত কি থাকে যে এই গ্ৰহত জীৱ থাকিব পাৰে বুলি তোমালোকে ভাবানে যিহেতুকে সি ছালফিউৰিক এচিড থাকে গতিকে বায়ুমণ্ডলত যিহেতুকে ছালফিউৰিক এচিড থাকে গতিকে মই ভাবোঁ তাত জীৱ জীয়াই থকাটো বৰ সুবিধাজনক নহ'ব তাৰপাছতে আহিছে যে তোমালোকৰ ঘৰৰ পাছফালে থকা মাটিত pHৰ পৰিমাণ কিমান এইটো এটা প্ৰেক্টিকেল নিচিনা মই এইকণ বাদ দিছোঁ দেই পঢ়িবা নিজে অকণ পঢ়ি ল'বা এইটো প্ৰেক্টিকেল দিছে কাৰ্যকলাপ এটাত দিছে তাৰপাছতে আহিছে মানুহৰ আমাৰ পাচন তন্ত্ৰৰ pH মানে একদম এইকণ পঢ়িছোঁ তাৰমানে মই এইকণ নিজে নিজে পঢ়ি ল'বা মাটিৰ নমুনা সংগ্ৰহ কৰিবলৈ কৈছে pH চাব কৈছে তোমাৰ ঘৰৰ মাটি কেনেকুৱা বাৰীৰ মাটি কেনেকুৱা স্কুলৰ মাটি কেনেকুৱা এইবোৰ চাবলৈ দিছে এইটো এটা কাৰ্যকলাপ নিচিনা তাৰপাছতে পঢ়িছোঁ মই আমাৰ পাচন তন্ত্ৰৰ pH যে মন কৰিবলগীয়া যে চাবা দেই মই মন কৰিবলগীয়া যে বুলি কয় মানে এইখিনি পঢ়িছোঁ মানে এইখিনিতে প্ৰশ্ন আহে সেইকাৰণে পঢ়ি দিছোঁ মই যে মন কৰিবলগীয়া খুব আমোদজনক কথাটো হ'ল যে আমাৰ পেটে হাইড্ৰক্লৰিক এচিড উৎপন্ন কৰে গাঢ় হাইড্ৰক্লৰিক এচিড উৎপন্ন কৰে মই পঢ়াইছিলোঁ আকৌ আমাৰ পাকস্থলীত কি উৎপন্ন হয় গাঢ় হাইড্ৰক্লৰিক এচিড উৎপন্ন হয় পেটৰ কোনো অপকাৰ নকৰাকৈ ই আমাৰ খাদ্য হজম হোৱাত সহায় কৰে হাইড্ৰক্লৰিক এচিডৰ কাম কৈছিলোঁ আকৌ সি কি কৰে আমাৰ খাদ্যবস্তুৰ লগত যদি কিবা বীজাণু যায় সেই বীজাণুখিনি ধ্বংস কৰে আৰু লগতে কি কৰে ক্ষাৰক মানে আহাৰখিনিক আমলিক গুণসম্পন্ন কৰিব পাৰে যাতে পেপচিন আৰু ৰেনিনে কাম কৰিব পাৰে মুঠতে হজম হোৱাত সহায় কৰে সি অজীৰ্ণ হ'লে পেটে অত্যাধিক মানে যদি ভালকৈ হজম নহয় হজম প্ৰক্ৰিয়াটোত যদি আমাৰ কিবা খেলি মেলি হৈছে তেতিয়াহ'লে কি হয় যে পেটে অত্যাধিক এচিড উৎপন্ন কৰি দিয়ে আৰু ইয়াৰ ফলত পেটত জ্বলা পোৰা আৰু বিষ হয় এই বেদনাৰ পৰা পৰিত্ৰাণ পাবলৈ মানুহে অম্লনাশক মানে এণ্টাচিড হিচাপে ক্ষাৰক ব্যৱহাৰ কৰে কিয় বুলি আহে যে যেতিয়া পেট জ্বলা পোৰা কৰে তেতিয়া মানুহে অম্লনাশকেই কিয় ব্যৱহাৰ কৰে বা খাৰ পানীহে খায় টেঙা পানী নেমু টেঙা পানীটো নাখায় এই চেপ্টাৰটোৰ যিটো আমাৰ ফাৰ্ষ্ট ভিডিঅ' আছিলে ফাৰ্ষ্ট ভিডিঅ'ৰ বা ফাৰ্ষ্ট পেজটোতে তাৰমানে চেপ্টাৰটোৰ একদম ফাৰ্ষ্ট পেজতে এই কথাখিনি আছিলে তাৰমানে এইটো এটা প্ৰশ্ন এইখিনিতে মই কৈছিলোঁ একদম এইখিনিতে এইটো প্ৰশ্ন মানে বেছিকৈ খোৱাৰ পিছত পৰিয়ালত কোনোবা এজনে অম্লতা সমস্যাত ভুগিলে প্ৰতিকাৰ হিচাপে তোমালোকে কি দিবা নেমু ৰস ভিনেগাৰ নে বেকিং ছ'ডাৰ দ্ৰৱ আমি দিম বেকিং ছ'ডাৰ দ্ৰৱ কিয় মানে প্ৰশ্নটো তেনেকৈ আহিব পাৰে বা এইখিনিকে আহিব পাৰে যে অম্লনাশক হিচাপে ক্ষাৰক কিয় ব্যৱহাৰ কৰা হয় যে এই অধ্যায়ৰ আৰম্ভণিতে এনে এটা প্ৰতিকাৰৰ বিষয়ে তোমালোকে জানিছা এই অম্লনাশকবোৰে অতিৰিক্ত এচিড প্ৰশমিত কৰে মুঠৰ ওপৰত যদি আমি আমাৰ পেটত যদি জ্বলা পোৰা কৰে মানে যদি এচিডিটি হয় তেতিয়া কি হয় মানে অম্লতা সমস্যা মানে আমাৰ পেটত এচিডৰ পৰিমাণ যেতিয়া বাঢ়ি যায় তেতিয়া সেই এচিডখিনিক প্ৰশমিত কৰিবৰ বাবে কি ব্যৱহাৰ কৰা হয় খাৰ ব্যৱহাৰ কৰা হয় কাৰণ খাৰ আৰু এচিডৰ মাজত কি হয় বিক্ৰিয়াৰ ফলত ইটোৱে সিটোৰ গুণধৰ্মক কি কৰে প্ৰশমিত কৰে অৰ্থাৎ ইয়াত প্ৰশমন বিক্ৰিয়া হয় নিউট্ৰেলাইজেশ্যন ৰিয়েকশ্যন হয় হৈ কি কৰে এচিডৰ যিটো ধৰ্ম সেইটো কি কৰে কিছু নোহোৱা কৰি পেলায় গতিকে আমি কি ব্যৱহাৰ কৰোঁ খাৰ ব্যৱহাৰ কৰোঁ
গতিকে সেইটো এই ধৰণে লিখিব লাগিব যে এইবোৰ পঢ়াই মেলি আহিলোঁ আকৌ মই যে এই অম্লনাশকবোৰে অতিৰিক্ত এচিড প্ৰশমিত কৰে। অতিৰিক্ত এচিড প্ৰশমিত কেনেকৈ কৰিব অকল সেইকণতে নিলিখি তাৰমানে এচিড আৰু ক্ষাৰৰ মাজৰ কি বিক্ৰিয়া সংঘটিত হয় প্ৰশমন বিক্ৰিয়া নিউট্ৰেলাইজেশ্যন ৰিয়েকশ্যন সংঘটিত হয় যাৰ বাবে ক্ষাৰ ব্যৱহাৰ কৰা হয় ফলত পেটৰ যিখিনি এচিড অতিৰিক্ত এচিড আছিলে সেইখিনি প্ৰশমিত হয় এনেকৈ লিখিব লাগিব যে মেগনেছিয়াম হাইড্ৰক্সাইড এয়া দিছে মেগনেছিয়াৰ দুগ্ধ মেগনেছিয়াৰ দুগ্ধৰ সংকেত লিখিবলৈ আহিব আকৌ মেগনেছিয়াৰ দুগ্ধ কি মেগনেছিয়াম হাইড্ৰক্সাইড কেনেকৈ মেগনেছিয়াম হাইড্ৰক্সাইড এই ধৰণে তাৰমানে এয়া হ'ল মেগনেছিয়াৰ দুগ্ধ তাৰ pHৰ মান কিমান আছিলে 10 আছিলে pHৰ মান কিমান pH কিমান ইয়াৰ 10 ক্ষাৰকীয় তাৰমানে ই নহয় জানো কথাটো ই মৃদু ক্ষাৰ মানে যে মেগনেছিয়াম হাইড্ৰক্সাইড এটা এয়া দিছে মেগনেছিয়াম হাইড্ৰক্সাইড এটা মৃদু ক্ষাৰক মই এইখিনি একদম ফাৰ্ষ্ট ভিডিঅ'টোতে কৈছিলোঁ মেগনেছিয়াম হাইড্ৰক্সাইড কেলছিয়াম হাইড্ৰক্সাইড পৰ্যায়বৃত্ত তালিকাৰ 2 নম্বৰ বৰ্গৰ মৌলকেইটাৰে সৈতে যিকেইটা হাইড্ৰক্সাইড হ'ব সেইকেইটা হ'ল মৃদু ক্ষাৰক ইয়াক প্ৰায়ে এই উদ্দেশ্যতে ব্যৱহাৰ কৰা হয় মানে এণ্টাচিড হিচাপে কি ব্যৱহাৰ কৰা হয় মেগনেছিয়াম হাইড্ৰক্সাইড ব্যৱহাৰ কৰা হয় অৰ্থাৎ মেগনেছিয়াৰ দুগ্ধক এণ্টাচিড হিচাপে ব্যৱহাৰ কৰা হয় অম্লনাশক হিচাপে ব্যৱহাৰ কৰা হয় তাৰপাছতে আহিছে pH পৰিৱৰ্তন আৰু দন্তক্ষয় আমি পঢ়ি আহিছিলোঁ আকৌ ক'ত পঢ়িছিলোঁ কোনোবা এটুকাত পঢ়িছিলোঁ নহয় দন্তক্ষয় ক'ত বা পঢ়িছিলোঁ বায়'লজিত পঢ়িছিলোঁ আকৌ দন্তক্ষয় মনত পৰিছে নিশ্চয় বায়'লজি ফাৰ্ষ্ট চেপ্টাৰটো যেতিয়া পঢ়িছিলোঁ আমি তেতিয়া আমি দন্তক্ষয় পঢ়িছিলোঁ আকৌ দন্তক্ষয় মই পঢ়োৱা মোৰ মনত আছে তাৰমানে নহয় জানো নে নাই পঢ়িছিলোঁ নহয় অকণ বাকচ এটাৰ ওচৰত যে পঢ়িছিলোঁ এইখিনিতে ক'ৰবাত কোনটো পেজত আছিলে বা চাওঁচোন বিচাৰি পেলাই জীৱন প্ৰক্ৰিয়া চেপ্টাৰটোত আমি দন্তক্ষয় পঢ়িছিলোঁ এয়া পেজ নাম্বাৰ 100 যেতিয়া আমি মানুহৰ পাচন পঢ়িছিলোঁ এয়া পেজ নাম্বাৰ 100ত আছে এইখিনিতে এনামেল ডেণ্টাইন এনেকুৱা কিবা কিবি পাইছিলোঁ শব্দবোৰ নহয় জানো এতিয়া আকৌ আমি দন্তক্ষয় পঢ়িম অকণমান দেই গতিকে পেজ নাম্বাৰ 100ত আমি দন্তক্ষয় পঢ়ি আহিলোঁ এতিয়া আকৌ দন্তক্ষয়ত pHৰ ভূমিকা চাই আছোঁ গতিকে আহিলে তাৰমানে দন্তক্ষয় আহিলে সেইবোৰ চব মিলাই অকণমান লিখিবলৈ যত্নটো কৰিবা মানে যে মানুহৰ মুখৰ ভিতৰৰ pHৰ মান 5.5তকৈ কম হ'লে যেনেকৈ 6.5তকৈ কম হ'লে এচিড বৰষুণ কম শব্দটো এৰিব নালাগিব কৈছিলোঁ তেনেকৈ দন্তক্ষয় হ'বলৈ হ'লেও মুখৰ ভিতৰৰ pHৰ মান কি হ'ব লাগিব 5.5তকৈ কম হ'ব লাগিব এই কম শব্দটো এৰিলে নহ'ব তাৰমানে বাৰে বাৰে কৈছোঁ যে মুখৰ ভিতৰত pHৰ মান 5.5তকৈ কম হ'লে দন্তক্ষয়ৰ সূচনা হয় কেলছিয়াম ফছফেটেৰে তৈয়াৰী দাঁতৰ এনামেল পঢ়িছিলোঁ আকৌ এনামেল ডেণ্টাইন কৈছিলোঁ যে কেলছিয়াম ফছফেটেৰে তৈয়াৰী দাঁতৰ এনামেল অংশটো শৰীৰৰ কঠিনতম পদাৰ্থ একদম আহি থকা এটা প্ৰশ্ন আমাৰ শৰীৰৰ আটাইতকৈ কঠিনতম পদাৰ্থটো কি দাঁতৰ এনামেল এই বগাখিনি তাৰমানে এই যিখিনি বগা সেই বগাখিনি তাৰমানে যে কেলছিয়াম ফছফেটেৰে ইয়াক কিহেৰে গঠন হয় কেলছিয়াম ফছফেটেৰে গঠন হয় কেলছিয়াম ফছফেটেৰে তৈয়াৰী দাঁতৰ এনামেল অংশটো শৰীৰৰ কঠিনতম পদাৰ্থ ই পানীত দ্ৰৱীভূত নহয় মানে কেলছিয়াম ফছফেট পানীত দ্ৰৱীভূত নহয় কিন্তু মুখৰ ভিতৰৰ pHৰ মান 5.5তকৈ কমি গ'লে ই ক্ষয় যাবলৈ আৰম্ভ কৰে মুখৰ ভিতৰৰ pHৰ মান যদি 5.5তকৈ কম হৈছে মানে মুখৰ ভিতৰৰ pHটো মুখৰ ভিতৰটো কেনেকুৱা হৈছে আম্লিক গুণসম্পন্ন হৈ পৰিছে যাৰ ফলত এই টান অংশটো কি হয় ক্ষয় যাবলৈ আৰম্ভ কৰে আহাৰ খোৱাৰ পাছত মুখৰ ভিতৰত যদি লাগি থকা শৰ্কৰা আৰু খাদ্য কণিকাবোৰ মুখৰ ভিতৰত থকা বেক্টেৰিয়াই জীৰ্ণ কৰি এচিড উৎপন্ন কৰে মানে আমি যদি ভাত পানী বা খোৱা বস্তু খোৱাৰ পিছত যদি আমি ভালকৈ মুখখন পৰিষ্কাৰ নকৰোঁ তেতিয়া কি হয় দাঁতৰ ফাকত সেইবোৰ মানে খোৱা বস্তুবোৰ লাগি থাকে আৰু তেতিয়া কি হয় মুখৰ ভিতৰত সেই বেক্টেৰিয়াই সেই খোৱা বস্তুবোৰ সিহঁতি খাবলৈ আৰম্ভ কৰি দিয়ে মানে কৰাৰ ফলত সিহঁতি কি উৎপন্ন কৰি দিয়ে বেক্টেৰিয়াবিলাকে এটা এচিড উৎপন্ন কৰি দিয়ে এচিড উৎপন্ন কৰি দিয়াৰ ফলত কি আমাৰ মুখৰ ভিতৰখন কি হয় আম্লিক গুণসম্পন্ন হৈ যায় pHৰ মান কি হৈ যায় 5.5তকৈও কমি যায় যাৰ ফলত এই এনামেল অংশটো ইমান কঠিন অংশ কিন্তু pHৰ মান যেতিয়া 5.5তকৈ কমি গ'ল মানে মুখৰ ভিতৰখন যেতিয়া আম্লিক গুণসম্পন্ন হৈ পৰিলে তেতিয়া কি হৈ যায় খাদ্য বস্তুবিলাক তেতিয়া কি হয় এনামেলটো ক্ষয় যাবলৈ আৰম্ভ কৰে কাৰণ এচিডৰ এটা ক্ষয় নিয়াব পৰা ধৰ্ম থাকে গতিকে কথাটো সেইকণো আমি লিখিব পাৰোঁ যে এচিডৰ আমি ধৰ্ম পঢ়িছিলোঁ এচিডৰ ক্ষয় নিয়াব পৰা এটা ধৰ্ম থাকে যাৰ বাবে এনামেল অংশটো কি হৈ যায় ক্ষয়
মানে নষ্ট হৈ যায়। এনে হোৱাটো বাধা দিবলৈ হ'লে আহাৰ খোৱাৰ পিছত মুখ ভালদৰে পৰিষ্কাৰ কৰাটোৱে উত্তম উপায়। দাঁত পৰিষ্কাৰ কৰিবলৈ এইখিনিতে এটা প্ৰশ্ন, দাঁত পৰিষ্কাৰ কৰিবলৈ আমি টুথপেষ্ট ব্যৱহাৰ কৰোঁ, যে টুথপেষ্ট ব্যৱহাৰ কৰি এই এচিড প্ৰশমিত কৰি দন্তক্ষয় ৰোধ কৰিব পাৰি। কিয় এচিড ব্যৱহাৰ কিয় টুথপেষ্টেৰে আমি দাঁত ধুব লাগে? কাৰণ হ'ল কি টুথপেষ্টবোৰ হৈছে ক্ষাৰকীয় প্ৰকৃতিৰ। টুথপেষ্ট সাধাৰণতে ক্ষাৰকীয় প্ৰকৃতিৰ, যাৰ বাবে কি হয় মুখৰ ভিতৰত যদি এচিড উৎপন্নও হয়, বেক্টেৰিয়াই যদি কেনেবাকৈ এচিড উৎপন্নও কৰে, তেতিয়া সেই এচিডখিনিক কি কৰে টুথপেষ্টে প্ৰশমিত কৰি দিয়ে। মানে টুথপেষ্টৰ থকা ক্ষাৰ আৰু মুখৰ ভিতৰৰ এচিডৰ মাজত কি হয় প্ৰশমন বিক্ৰিয়া হয়, যাৰ ফলত মুখৰ ভিতৰত বেক্টেৰিয়াই উৎপন্ন কৰা এচিডখিনি প্ৰশমিত হয় আৰু এচিড প্ৰশমিত হৈ যোৱাৰ লগে লগে মুখৰ ভিতৰখন প্ৰশম অৱস্থালৈ পৰিৱৰ্তন হয়, ফলত সেই এনামেল অংশ ক্ষয় যোৱাৰ পৰা ৰোধ হৈ পৰে, মানে ক্ষয় যোৱা প্ৰক্ৰিয়াটো বাধা আহি পৰে। গতিকে তেতিয়া দন্তক্ষয় ৰোধ হয়। গতিকে এইখিনিতে প্ৰশ্নটো হ'ল দন্তক্ষয় কি বুলি কওঁতে সেই আগৰ 1 নম্বৰ পেজৰ কথাখিনিয়ে 1 নম্বৰ পেজৰ লগত এয়া মিলাই মেলি লিখিব লাগিব। তাৰপিছত একদম আহি থকা এটা প্ৰশ্ন হৈছে কি মুখৰ ভিতৰত 1 নম্বৰ প্ৰশ্ন 1 মাৰ্কৰ প্ৰশ্ন এটা আহিব, সেইটো হৈছে কি মুখৰ ভিতৰত pHৰ মান কি হ'লেহে দন্তক্ষয় বা দন্তক্ষয়ৰ কাৰণে pHৰ মান কেনেকুৱা হ'ব লাগে। তাৰপাছত আহিছে কি 3 নম্বৰ প্ৰশ্নটো যে আমি কিয় টুথপেষ্টেৰে মুখখন দাঁত ব্ৰাছ কৰিব লাগে, বা টুথপেষ্টবোৰ কিয় ক্ষাৰকীয় প্ৰকৃতিৰ। যিয়ে নহওক উত্তৰ একেটাই হ'ব, আমি কিয় টুথপেষ্টেৰে দাঁত ব্ৰাছ কৰিব লাগে, বা আহিব পাৰে কি ক'লোঁ টুথপেষ্টবোৰ কিয় ক্ষাৰকীয় প্ৰকৃতিৰ কৰা হয়, কিয় ক্ষাৰকীয় টুথপেষ্টৰ প্ৰকৃতিটো কিয় ক্ষাৰকীয় হয়, বেছিক কিয় হয়। কাৰণটো হ'ল কি মুখৰ ভিতৰত এচিড উৎপন্ন হ'লেহে দন্তক্ষয় হয়। এচিড কেনেকৈ উৎপন্ন কৰে? বেক্টেৰিয়াই উৎপন্ন কৰে। কেনেকৈ উৎপন্ন কৰে? কাৰণ আমাৰ দাঁতত লাগি থকা খাদ্যবস্তুবোৰ বেক্টেৰিয়াই খাবলৈ আৰম্ভ কৰে আৰু তেতিয়া কি হয় বেক্টেৰিয়াই তাৰ সেই পাচন প্ৰক্ৰিয়াত কি উৎপন্ন কৰি দিয়ে এচিড উৎপন্ন কৰি দিয়ে, আৰু সেই এচিডৰ ফলত মুখৰ ভিতৰৰ pHৰ মান যদি 5.5তকৈ কমি যায় তেতিয়া কি হয় এই দাঁতৰ এই এনামেল অংশ ক্ষয় যাবলৈ আৰম্ভ কৰে, কাৰণ এচিডৰ এটা কি থাকে ক্ষয় নিয়াব পৰা ধৰ্ম আছে। এইবোৰ কথা অকণমান লগাই মেলি লিখিব লাগিব। অকল কিতাপৰ বাক্যকেইটাকে আৰু মুখস্থ কৰি টুকি থৈ নাহিবা, একেবাৰে সহজ কথা কি লিখিব লাগিব বুজাই দিছোঁ, নিজে অকণমান ভালকৈ মোৰ এতিয়া মৰে ভাষাৰে লিখিব লাগিব বুলি কথা নাই, বুজাই দিছোঁ সেইমতে লিখিবা। তাৰপাছতে আহিলে আত্মৰক্ষাৰ বাবে প্ৰাণী আৰু উদ্ভিদৰ ৰাসায়নিক সংগ্ৰাম। এয়াও চাবা দেই, এইকণতো একদম আহি থকা প্ৰশ্ন আছে যে মৌমাখিয়ে কেতিয়াবা বিন্ধিছেনে, মৌমাখি বৰল এইবিলাকে তাৰমানে কেতিয়াবা বিন্ধিছেনে। বিন্ধাটো আৰু নিজক নিবিন্ধিলেও বিন্ধিলে কি হয় নিশ্চয় গম পোৱা তোমালোকে, যে মৌমাখিয়ে বিন্ধোতে বা বৰলে বিন্ধোতে এবিধ এচিড নিঃসৰণ কৰে আৰু ইয়াৰ বাবে বিষ আৰু পুৰণিৰ সৃষ্টি হয়। জানা আৰু ফুলি যায় জেগাটোকা, একদম ভালকৈ বিষাবলৈ আৰম্ভ কৰে আৰু মৌমাখি বৰল কদু এইবিলাকে বিন্ধিলে। যে বিন্ধাৰ স্থানত বেকিং ছ'ডাৰ দৰে মৃদু ক্ষাৰক ব্যৱহাৰ কৰিলে সকাহ পোৱা যায়। দেখিছা সম্ভৱ কেতিয়াবা চূণো সানি দিহি আনি পেলাই, চূণ সানি দিয়ে, আমাৰ যিটো ছ'ডা খাৰ সানি দিয়ে, এই ধৰণৰ কাম কৰে। যেতিয়া এই মৌমাখি বৰল কদু এইবিলাকে বিন্ধে, তোমালোকে ঘৰত নিশ্চয় কাৰোবাৰ যদি বিন্ধিছে দেখিছা তেতিয়াহ'লে গম পোৱা কথাখিনি। যে চুৰাট পাতৰ শুংবোৰে বিন্ধিলে মিথানয়িক এচিড নিষ্কৰিত হয় আৰু ইয়াৰ ফলতে এইবোৰে বিন্ধিলেও পুৰণি আৰু বিষ হ'ব। মুঠতে মৌমাখি বৰল কদু তাৰপাছত চুৰাট পাত এইবিলাকৰ যেতিয়া বিন্ধে তেতিয়া কি উৎপন্ন হয়? মিথানয়িক এচিড একদম লাগিব। কিয় বিষ আৰু পুৰণি হয়? কাৰণ এইবিলাকে বিন্ধাৰ লগে লগে সিহঁতি কি উৎপন্ন কৰি দিয়ে, মানে কি যেতিয়া বিন্ধে তেতিয়া সিহঁতি কি এৰি দিয়ে আমাৰ শৰীৰত? মিথানয়িক এচিড এৰি দিয়ে, এটা জৈৱ এচিড এৰি দিয়ে। যে প্ৰকৃতিয়ে প্ৰশমন বিকল্প যোগান ধৰে, কি আছেনো চোৱাচোন এই বাকচটো, তোমালোকে জানানে? সেইটোকাটো এটা প্ৰশ্ন আছে আকৌ দেই। যে চুৰাট এবিধ ঘাঁহজাতীয় উদ্ভিদ, এইমাত্ৰ যে ক'লোঁ চুৰাট পাতৰ শুংবোৰে বিন্ধিলে মিঠানয়িক এচিড, গতিকে চুৰাট পাতনো কি? চুৰাট এবিধ ঘাঁহজাতীয় উদ্ভিদ, যে ইয়াৰ পাতবোৰত শুং থাকে। দুৰ্ঘটনাবশতঃ চুলে এই শুংবোৰে বিন্ধে আৰু তেতিয়া বিন্ধে ফলত তাৰমানে মিথানয়িক এচিড উৎপন্ন কৰি দিয়ে, যাৰ ফলত বিষ বেদনাৰ সৃষ্টি হয়। যে ঠাইডোখৰত পাহাৰী পালেঙৰ পাত ঘঁহি দিলে এনে যাতনাৰ পৰা পৰিত্ৰাণ পাব পাৰি। গতিকে চুৰাট পাতে বিন্ধিলে কি লগোৱা হয়? পাহাৰী পালেঙৰ পাত লগোৱা হয়, যিটোক ডগ প্লাণ্ট বুলি কোৱা হয়। যে ই এটা পৰম্পৰাগত চিকিৎসা পদ্ধতি।
এই গছজোপা চুৰাট গছৰ আশে পাশেই গজে, মানে হাবিত এই গছজোপা চুৰাট গছৰ আশে পাশে থাকে। মানে গছজোপা কেনে প্ৰকৃতিৰ হ'ব পাৰে অনুমান কৰিব পাৰিছানে? কেনেকুৱা প্ৰকৃতিৰ হ'ব? যিহেতুকে চুৰাট গছে বিন্ধিলে সি কি হয়, মিথানয়িক এচিড উৎপন্ন কৰে। আৰু পাহাৰী পালেং ঘঁহি দিলে কিন্তু সেই বিষৰ পৰা উপশম পোৱা যায়। তাৰমানে পাহাৰী পালেংজোপাৰ প্ৰকৃতি কেনেকুৱা হ'ব? ক্ষাৰকীয় প্ৰকৃতিৰ হ'ব। সেইটো এটা প্ৰশ্ন। মানে তোমাক যে এইখিনিতে সুধিলে গছজোপা কেনে প্ৰকৃতিৰ হ'ব অনুমান কৰিব পাৰিছানে? মানে চুৰাট গছৰ পাতে বিন্ধিলে পাহাৰী পালেঙৰ পাত ঘঁহি দিয়া হয়। কিয় ঘঁহা হয় আৰু এই গছজোপাৰ প্ৰকৃতি কেনেকুৱা? কিয় ঘঁহা হয়? কাৰণ পাহাৰী পালেং হৈছে এবিধ ক্ষাৰকীয় প্ৰকৃতিৰ উদ্ভিদ, আৰু চুৰাট গছে যেতিয়া বিন্ধে তেতিয়া মিথানয়িক এচিড উৎপন্ন কৰে। মিথানয়িক এচিড আৰু পাহাৰী পালেঙৰ ক্ষাৰৰ মাজত প্ৰশমন বিক্ৰিয়া সম্পন্ন হয়, যাৰ ফলত চুৰাট গছে বিন্ধিলে পাহাৰী পালেং ঘঁহি দিয়াৰ লগে লগে বিষৰ পৰা উপক্ৰম পোৱা যায়। অৰ্থাৎ পাহাৰী পালেং গছজোপা কেনেকুৱা হ'ব? ক্ষাৰকীয় প্ৰকৃতিৰ হ'ব। গতিকে ইয়াৰ পাছত ক'ৰবাত দুৰ্ঘটনাবশতঃ চুৰাট পাত গাত লাগিলে কি বিচাৰিব লাগিব তোমালোকে গম পালা। এনেধৰণৰ অন্য শুংজাতীয় বস্তুৱে বিন্ধিলে পৰিত্ৰাণ পাবলৈ কিবা কাৰ্যকৰী পৰম্পৰাগত চিকিৎসা ব্যৱস্থা থকাৰ বিষয়ে তোমালোকে জানা নেকি? ক'লো ন, চূণ সানি দিয়ে কেতিয়াবা। মানুহে হঠাৎ যেতিয়া এনেকুৱা বৰলে বিন্ধে হেৰি কৰে, বিন্ধা জেগা জোগাত কি সানি দিয়ে? চূণ সানি দিয়ে। তেনেকৈ আমি সেই খাৰ আমি যে খাওঁ, খাৰ চ'ডা খাৰ, সেই খাৰ সানি দিয়ে, বা কলগছৰ কল খাৰ যে উলিয়াই লয় খাৰ সানি দিয়ে। কাৰণটো হ'ল কি, এইবিলাকে বিন্ধাৰ লগে লগে এচিড উৎপন্ন কৰি দিয়ে, মিথানয়িক এচিড উৎপন্ন একদম লাগিব। কি এচিড? মিথানয়িক এচিড। আমি মিথানয়িক এচিড, ইথানয়িক এচিড এইবোৰ কেনেকুৱা পঢ়িমগৈ, কেনেকৈ লিখে, এতিয়ালৈ নামটো মনত ৰাখিলেই হ'ব। গতিকে সেয়া হৈছে মিথানয়িক এচিড, একদম আহি থকা এটা প্ৰশ্ন। গতিকে এইখিনিতে আমি আজি পঢ়িলোঁ কি কি, তাৰমানে পেজ নাম্বাৰ আমি কিমানৰ পৰা পঢ়িলোঁ আজি? 25ৰ পৰা পঢ়িলোঁ। 25ৰ এইটোকাতে কি পালোঁ? সাৰ্বজনীন সূচক কি, তাৰপাছতে pH স্কেল কি, তাৰপাছতে pH স্কেলত হাইড্ৰজেন আয়ন বুলি আমি নকয়, আচলতে আমি কি আয়ন বুলি কৈছিলোঁ? হাইড্ৰনিয়াম আয়ন। যোৱা ভিডিঅ'টোত কৈছিলোঁ মই, হাইড্ৰজেনে হাইড্ৰজেন আয়ন উৎপন্ন নকৰে, আচলতে কি আয়ন উৎপন্ন কৰে? এইখিনি যদিও এইটো এনেকৈ কৈ আছোঁ, এতিয়া মোৰ পটককৈ মনত পৰিলে, এইটো এনেকৈ নাথাকে, কেনেকৈ থাকে? H3O+, হাইড্ৰনিয়াম আয়ন উৎপন্ন কৰে, নহয় জানো? গতিকে হাইড্ৰনিয়াম pH স্কেল কি? হাইড্ৰনিয়াম আয়নৰ গাঢ়তা জোখা এটা মাপকাঠি মানে। গতিকে এইখিনিতে pH স্কেল কি পঢ়িবা? দ্ৰৱত হাইড্ৰজেন আয়নৰ গাঢ়তা পৰিমাপনৰ বাবে এবিধ স্কেল উদ্ভাৱন কৰা হৈছে। এই স্কেলক pH স্কেল বোলা হয়। গতিকে pH স্কেল বুলিলে কি বুজায়? এইখিনি লাগিব। তাৰপাছতে আহিলে তীব্ৰ এচিড, মৃদু এচিড, তীব্ৰ ক্ষাৰ, মৃদু ক্ষাৰ, এইখিনিত। তাৰপাছতে আহিছে ইয়াত এচিড বৰষুণৰ pHৰ মান কিমান, আমাৰ শৰীৰৰ pHৰ মান কিমান, 7 to 7.8, আৰু এচিড বৰষুণৰ কিমান? 5.6ৰ কম হ'লে শব্দটো নিলিখিলে নহ'ব। দন্তক্ষয়ৰ বাবে কিমান লাগে? 5.5তকৈ কম হ'লে, কম শব্দটো নিলিখিলে নহ'ব। বাৰে বাৰে কৈছোঁ, 5.5, 6.5 এনেকৈ লিখি থৈ আহিলে নহ'ব তাৰমানে। তাৰপাছতে আহিলে এইখিনিতে আমাৰ পাচন তন্ত্ৰ, এইখিনিতে আৰু যে অম্ল, মানে আমি যদি এচিডিটি সমস্যাত ভুগোঁ তেতিয়া অম্লনাশক হিচাপে কি ব্যৱহাৰ কৰা হয়, কিয় ব্যৱহাৰ কৰা হয়? অম্লনাশক, মেগনেছিয়াম দুগ্ধৰ এটা ব্যৱহাৰ কি? অম্লনাশক, এণ্টাচিড হিচাপে তাক ব্যৱহাৰ কৰা। আৰু কিয় ব্যৱহাৰ কৰা হয় কিন্তু এইটো প্ৰশ্ন আমাৰ পাচন তন্ত্ৰৰ এইকণতে তাৰমানে। তাৰপিছতে আহিলে দন্তক্ষয় কি? দন্তক্ষয় কি বুলি কোৱাৰ লগে লগে লিখিব লাগিব আৰু যে মুখৰ ভিতৰত pHৰ মান যেতিয়া 5.5তকৈ কমি যায় তেতিয়া কি হয়? দাঁতৰ যিটো টান অংশ এনামেল আছে, সেই এনামেল অংশটো কি হয়? ক্ষয় যায়, আৰু সেই প্ৰক্ৰিয়াক কি বুলি কোৱা হয়? দন্তক্ষয় বুলি কোৱা হয়। আৰু ইয়াৰ বাবে কি ব্যৱহাৰ কৰা হয়? দন্তক্ষয় ৰোধ কৰিবৰ বাবে টুথপেষ্টেৰে আমি দাঁত ব্ৰাছ কৰিব লাগে। কিয় কৰিব লাগে? কাৰণ টুথপেষ্টবোৰ ক্ষাৰকীয় প্ৰকৃতিৰ। গতিকে এইখিনিতে 2-3টামান প্ৰশ্ন কৈছিলোঁ মই। মুখৰ ভিতৰত pHৰ মান কিমান হ'লে দন্তক্ষয় হয়, বা দন্তক্ষয় কেনেকৈ হয়, দন্তক্ষয়ৰ ওপৰত টোকা লিখা 2 মাৰ্কছ আহি যায় তেতিয়া। গতিকে এইটো পেজ, 27 পেজ আৰু 100 পেজত যিখিনি আছে চববোৰ মিলাই মেলি অকণমান টোকা এটা বনাই থ'ব লাগিব। তাৰপিছতে আত্মৰক্ষাৰ বাবে প্ৰাণীয় উদ্ভিদ, এইখিনিতে আহিলে মৌমাখি, বৰল, চুৰাট পাতে বিন্ধিলে কি হয়? কাৰণ সিহঁতে মিথানয়িক এচিড উৎপন্ন কৰি দিয়ে, যাৰ বাবে বিষ আৰু পুৰণিৰ সৃষ্টি হয়। আৰু তাৰ পৰা উপশম পাবলৈ আমি কি ব্যৱহাৰ কৰোঁ? খাৰ ব্যৱহাৰ কৰোঁ। চুৰাট পাতে বিন্ধিলে কি ব্যৱহাৰ কৰা হয়? পাহাৰী পালেং ব্যৱহাৰ কৰা। কিয় ব্যৱহাৰ কৰা হয়? পাহাৰী পালেং গছজোপা হৈছে ক্ষাৰকীয় প্ৰকৃতিৰ। গতিকে এইখিনিয়ে আজি একদম আমি এইকণেই মই আজিলৈ পঢ়িলোঁ। ইয়াৰ নেক্সট ক্লাছত আমি লৱণৰ বিষয়ে পঢ়িম, যে লৱণ সম্বন্ধীয় আৰু অধিক ধাৰণা, লৱণ পঢ়িম মুঠতে। তাততো বহুতকেইটাই আছে কিবা কিবি, লৱণখিনি অকণমান পঢ়িব লাগিব আৰু।
কেইবাটাও কথা আছে পঢ়িম আৰু সেইখিনি পঢ়িলে আমাৰ এইটো চেপ্টাৰ শেষ হ'ব তাৰপাছতে এইখিনিতে আৰু এটা এই প্ৰশ্নবোৰ তোমালোকে তোমাৰ হাতত A আৰু B প্ৰশ্নাৱলী তাৰমানে তোমাৰ হাতত A আৰু B এটা দ্ৰৱ আছে A pH মান 6 B pH মান 8 গতিকে ইহঁত কোনটো আমলিক কোনটো ক্ষাৰকীয় মই এই মাত্ৰ এইবোৰ যে কৈ আছিলোঁ তেনেকুৱা মানে প্ৰশ্নটো নিজে কৰিবা 2 নম্বৰটো দিছে দ্ৰৱ এটাৰ প্ৰকৃতিৰ ওপৰত হাইড্ৰোজেন আয়নৰ গাঢ়তাৰ কি প্ৰভাৱ থাকে দ্ৰৱ এটাৰ প্ৰকৃতি হাইড্ৰোজেন আয়নৰ গাঢ়তা বেছি থাকিলে কি হ'ব কম থাকিলে কি হ'ব এইখিনি লিখিব লাগে যেতিয়া গাঢ়তা বেছি থাকিব তেতিয়া হি হ'ল তীব্ৰ এচিড যদি কম থাকে তেতিয়াহ'লে মৃদু এচিড আৰু যদি হাইড্ৰোজেন আয়ন নাথাকে তেতিয়াহ'লে হি হাইড্ৰক্সিল আয়ন হৈ থাকে তেতিয়াহ'লে সেইটো কি হ'ব ক্ষাৰকীয় প্ৰকৃতিৰ যে ক্ষাৰকীয় দ্ৰৱত হাইড্ৰোজেন আয়ন থাকেনে এই 3 নম্বৰ প্ৰশ্নটো চাবা দেই ক্ষাৰকীয় দ্ৰৱত হাইড্ৰোজেন আয়ন থাকেনে এই ক্ষাৰকীয় দ্ৰৱত হাইড্ৰোজেন আয়ন থাকেনে সুধিছে যদি থাকে তেন্তে ইহঁত কিয় ক্ষাৰকীয় একদম মন দি শুনিবা দেই 3 নম্বৰ প্ৰশ্নটো এইটো থাকিয়ে গ'ল মই আজি এনেহে পঢ়িছিলোঁ এতিয়া কিতাপখন প্ৰশ্নকেইটা পাৰিবা বুলিয়ে ভাবিছিলোঁ এইটোও পাৰিবা তথাপিও কি ক'লে যে 3 নম্বৰ প্ৰশ্নটো আমাক কি ক'লে 3 নম্বৰ প্ৰশ্ন আলোচনা কৰিয়ে মই আজি সামৰিম আৰু দেই ক্ষাৰকীয় দ্ৰৱত হাইড্ৰোজেন আয়ন থাকেনে ক্ষাৰকীয় দ্ৰৱ কৈছে দ্ৰৱ মানে কি যেতিয়া মানে ক্ষাৰকীয় দ্ৰৱ বুলি মই ধৰি ল'লোঁ যেনিবা কেলছিয়াম হাইড্ৰক্সাইড দ্ৰৱ হ'বলৈ হ'লে পানী থাকিব মানে এয়া হ'ল ক্ষাৰকীয় দ্ৰৱ এইটো কি এটা ক্ষাৰকীয় দ্ৰৱ নহয় জানো কথাটো তেনেকৈ এইটো মেগনেছিয়াম হাইড্ৰক্সাইড হ'লেও এটা ছডিয়াম হাইড্ৰক্সাইড হ'লেও একেটা কথা এইটো ক্ষাৰকীয় দ্ৰৱ এইটো হ'ল ক্ষাৰকীয় দ্ৰৱ এই ক্ষাৰকীয় দ্ৰৱত তোমাক সুধিছে যে হাইড্ৰোজেন আয়ন থাকেনে যদি থাকে তাৰমানে থাকে প্ৰশ্নটোৱে আমাক কৈছে যদি থাকে তাৰমানে থাকে কৈছে তেন্তে ইহঁত কিয় ক্ষাৰকীয় মই কৈছোঁ যে হয় ক্ষাৰকীয় দ্ৰৱত হাইড্ৰোজেন আয়ন থাকে কাৰণ প্ৰশ্নটো কৈছে ন থাকেনে সুধিছে ন এই ক্ষাৰকীয় দ্ৰৱত হাইড্ৰোজেন বা হাইড্ৰনিয়াম আয়ন এনেকৈহে থাকিব থাকে মোৰ উত্তৰ হ'ল থাকে যদি থাকে কিয় তেতিয়াহ'লে আকৌ তোমাক সুধিছে ন যদি থাকে তেতিয়াহ'লে কিয় ই ক্ষাৰকীয় যদি হাইড্ৰোজেন আয়ন থাকে তেতিয়াহ'লে ই এচিড হ'ব লাগিছিলে আমলিক গুণসম্পন্ন হ'ব লাগিছিলে কিন্তু ই কিয় ক্ষাৰকীয় কথাটো হৈছে কি যেতিয়া এটা দ্ৰৱ বুলি কোৱা হয় তেনেকৈ এচিডৰো যেনিবা দ্ৰৱ এচিড বুলি কোৱাৰ লগে লগে মই আগতে কৈছোঁ যে HCl হ'ল হাইড্ৰোজেন ক্লৰাইড গেছ যেতিয়া HCl এচিড বুলি পঢ়িম এইটো যেতিয়া গেছ অৱস্থাত আছে ই পানী নাই তাৰমানে পানীত দ্ৰৱীভূত হৈ থকা নাই পানী নাই কিন্তু যেতিয়া হাইড্ৰক্লৰিক এচিড বুলি কৈছোঁ তেতিয়া তাৰমানে HCl প্লাছ ৱাটাৰ হৈ আছে বুজি পাইছা ন কথাটো দ্ৰৱ অৱস্থাত আছে দ্ৰৱীভূত অৱস্থাত যেতিয়া পানীত দ্ৰৱীভূত হৈ থাকিব মানে দ্ৰৱৰ সৃষ্টি কৰি থাকিব তেতিয়া কি হ'ব এই কেলছিয়াম হাইড্ৰক্সাইডটো তাৰমানে মই এইখিনি এইটো মোহাৰোচোন দেই ইয়াত কি হ'ব তাৰমানে এই কেলছিয়াম হাইড্ৰক্সাইডো কি হ'ব কেলছিয়াম আয়ন আৰু কি উৎপন্ন কৰিব 2+ দেই এইটো তাৰমানে 2+ মানে আৰু কি উৎপন্ন কৰিব OH আয়ন উৎপন্ন কৰিব আৰু তাৰ সমানে পানীও কি হ'ব পানী যে বিদ্যুৎ বিশ্লেষণত পঢ়িছিলোঁ হাইড্ৰজেন আয়ন বা হাইড্ৰনিয়াম আয়ন পানী হাইড্ৰনিয়াম আয়ন উৎপন্ন কৰিব আৰু লগতে কি উৎপন্ন কৰিব OH আয়ন বুজি পাইছনে কথাটো এই দ্ৰৱটো তাৰমানে এই ক্ষাৰকীয় দ্ৰৱটোত ক্ষাৰটো যিটো থাকিব তাৰটো এনেকৈ কেটায়ন এনায়ন উৎপন্ন কৰিব তাৰ কেটায়ন হিচাপে ক্ষাৰটো যেনেকুৱা হ'ব তাৰ ওপৰত কেটায়নটো নিৰ্ভৰ এনায়ন কিন্তু সি সদায় OH আয়ন উৎপন্ন কৰিব মই কৈ আহিছোঁ আগৰ ক্লাছত আৰু লগতে পানীৰো কি হ'ব বিদ্যুৎ বিশ্লেষণ হ'ব বিদ্যুৎ বিশ্লেষণ পানীৰো আয়নীভৱন হ'ব আয়নিত হ'ব পানী আয়নিত হওঁতে সেই বিদ্যুৎ বিশ্লেষণৰ সময়ত মই যেনেকৈ দেখুৱাইছিলোঁ হাইড্ৰোজেন আয়ন আৰু হাইড্ৰক্সিল আয়ন হৈছিলে গতিকে হাইড্ৰোজেন আয়ন আৰু হাইড্ৰক্সিল আয়ন হ'ব গতিকে দ্ৰৱত মই কি কৈছোঁ হাইড্ৰোজেন আয়ন থাকে কৈছোঁ যেতিয়া দ্ৰৱ হ'ব হাইড্ৰোজেন আয়ন থাকিব তাৰমানে কিন্তু হাইড্ৰক্সিল আয়নৰ পৰিমাণ কি হ'ব যথেষ্ট বেছি হ'ব যাৰ বাবে দ্ৰৱটোৱে কি দেখুৱাব ক্ষাৰকীয় প্ৰকৃতি প্ৰদৰ্শন কৰিব বুজি পাইছা নিশ্চয় বুজি পাইছা বুলি ধৰিছোঁ এইটো প্ৰশ্ন মানে সেইকাৰণে এই pH স্কেলডালত তাৰমানে মই কি কৈ আছোঁ এচিডৰ এইফালে হ'লে কি হ'ব হাইড্ৰোজেন আয়নৰ গাঢ়তা বেছি থাকে এইফালে হ'লে কি হয় OH আয়নৰ গাঢ়তা বেছি থাকে
হাইড্ৰজেন আয়ন নাই বুলি কৈ দিব নোৱাৰোঁ, কাৰণ দ্ৰৱৰহে আমি এটা দ্ৰৱৰ আমি pHৰ মাপ উলিয়াম, দ্ৰৱ অৱস্থাতহে তাৰ মই pHৰ মাপ উলিয়াম। গতিকে দ্ৰৱ হৈ থাকিলে তাৰমানে পানীত দ্ৰৱীভূত হৈ থাকিব, পানীত দ্ৰৱীভূত হৈ থকা মানে পানীখিনি আয়নিত হৈ কি হ'ব হাইড্ৰজেন আয়ন আৰু হাইড্ৰক্সিল আয়ন উৎপন্ন কৰিব। গতিকে হাইড্ৰজেন আয়ন থকাটো থাকিব, কিন্তু হাইড্ৰক্সিল আয়নৰ গাঢ়তা কি হ'ব হাইড্ৰজেন আয়নৰ তুলনাত যথেষ্ট বেছি হ'ব, যাৰ বাবে দ্ৰৱটোৱে কেনেকুৱা প্ৰকৃতিত প্ৰদৰ্শন কৰিব ক্ষাৰকীয় প্ৰকৃতিত প্ৰদৰ্শন কৰিব, সি এচিড গুণ প্ৰদৰ্শন নকৰে। গতিকে 3 নম্বৰ প্ৰশ্নটো মই আলোচনা ক্ষাৰকীয় দ্ৰৱত হাইড্ৰজেন আয়ন থাকেনে? থাকে, কাৰণ পানীৰ দ্ৰৱীভূত হয় পানী আয়নিত হয় হৈ হাইড্ৰজেন আয়ন আৰু হাইড্ৰক্সিল আয়ন উৎপন্ন কৰে, গতিকে হাইড্ৰজেন আয়ন থাকে। যদি থাকে তেন্তে ইহঁত কিয় ক্ষাৰকীয়? কাৰণ পানী আয়নিত হ'লেও হাইড্ৰক্সিল আয়ন উৎপন্ন কৰে আৰু ক্ষাৰটো আয়নিত হ'লেও হাইড্ৰক্সিল আয়ন উৎপন্ন, অৰ্থাৎ হাইড্ৰক্সিল আয়নৰ গাঢ়তা কি হয় হাইড্ৰজেন আয়নৰ তুলনাত যথেষ্ট বেছি হয়, যাৰ বাবে সি ক্ষাৰকীয় প্ৰকৃতিৰ হয়। 4 নম্বৰ প্ৰশ্নটো কি আহিলে? মাটিত কি অৱস্থাত কৃষক এজনে পুৰাচোন, এইবোৰ মই গাইছিলোঁ দেই, বা শিথিলিতচোন বা চক প্ৰয়োগ কৰিব বুলি তোমালোকে ভাবা। যেতিয়া মাটিৰ pHৰ মান কি হ'ব, pHৰ মান কি হ'ব লাগিব? কমি যাব লাগিব, 7তকৈ কম হয়। মানে মাটিখিনি যদি আম্লিক গুণসম্পন্ন হৈ পৰে বুলি কৃষকে ভাবে, মাটি পৰীক্ষা কৰাৰ পিছত যদি মাটিখিনি আম্লিক গুণসম্পন্ন হৈ পৰে, তেতিয়া কি ব্যৱহাৰ কৰে? এয়া চূণ, চকৰ গুড়ি এই ধৰণৰ মানে সাৰ ব্যৱহাৰ কৰে, যাতে মাটিখিনি কি হয় প্ৰশমন বিক্ৰিয়া সংঘটিত হয়, মাটিখিনি প্ৰথম অৱস্থালৈ পৰিৱৰ্তন হয়। গতিকে এয়া হ'ল এইকেইটা আজি ক্লাছটোৰ, এইকেইটা মই গোটেইকেইটা আলোচনাই কৰি দিয়াৰ নিচিনা হ'ল। এই প্ৰশ্নবোৰৰ উত্তৰসমূহ তোমালোকে বহীত ধুনীয়াকৈ লিখি ৰাখিবা। অকল অনুশীলনী প্ৰশ্নবোৰ নহয়, মই গোটেই পেজত যেনেকৈ কোনটো পেজত কি প্ৰশ্ন আছে যে দেখুৱাই গৈছোঁ তেনেকৈ লিখিবা, মানে লিখি মেলি বহীখন ঠিক কৰি থবা, আৰু তেতিয়াহে তাৰমানে পৰীক্ষাত এটা ভাল ৰিজাল্ট আশা কৰিব পাৰি।